গতিকে ইসুজু আজি আমাৰ ঘৰত আহিলে ফাইনালি দেখিবলৈ পাইছে ইসুজু আহি গল আজি আৰু দেখিবলৈ লুকটো এনেকুৱা এয়া ইসুজু যেহেতু ভিতৰটো অকনমান দেখাই দিছো দেই মোৰ কিন্তু একদম পছন্দৰ গাড়ী বিশেষকৈ মানে আমাৰ জুবিন দা ওচৰত আছে যেহেতু আমাৰ সকলোৱে লেজেন্ড সকলোৱে ভগৱান জুবিন দা ওচৰত আছে যেহেতু মোৰো ফেভাৰিট হ'ব জুবিন দা ফেভাৰিট যদি ইসুজু গাড়ী জয় জুবিন দা বিভিন্ন সময়ত মানে আমি এলাৰ্ট থাকিব লাগে যে কেতিয়া পটকে ফোন আহি যায় জয় জুবিন দা ৰাইজসকল এতিয়া পুৱা প্ৰায় 4:30 মান বাজিছে আৰু হঠাতে ফোন এটা আহিলে আৰু মই এয়া কুঁৱলী ফালি ফালি গৈ আছো দেখিবলৈ পাইছে যেহেতু এতিয়া লাহেকৈ ঠাণ্ডা দিন আহিলে আৰু ঠাণ্ডা দিন আহিলে যেহেতু কুঁৱলী পৰিব আৰু পটককে ফোন এটা আহিলে যে যাব লাগে ইটানগৰলৈ বুলি আৰু মোৰ গাড়ীখন নহয় বেলেগ এটা গাড়ীখন লৈ পেলে মানে ৰাতিপুৱা সময়তে ফোন মাৰিলে শুই আছিলো বিছনাতে আছিলো বহুত বেছি ৰিকুৱেষ্ট কৰিলে ছাৰজনে তাৰ পিছত এতিয়া গৈছো যেহেতু মানৱতা খাতিৰত কিবা এটা সহায় কৰিব লাগে বুলি কৈছে হেইহে ৰিকুৱেষ্ট কৰাৰ কাৰণে জুবিন দা নাম লৈ গৈ আছো ভিডিঅ'টো পোন প্ৰথমতে জয় জুবিন দা কৈ ষ্টাৰ্ট কৰিছো আৰু আজিৰ পৰা মই যিকোনো হলো মানে যেতিয়া হলো ভিডিঅ' ষ্টাৰ্ট কৰিলে জয় জুবিন দা বুলি কৈ ভিডিঅ' ষ্টাৰ্ট কৰিম আৰু আপোনালোকে জয় জুবিন দা বুলি ক'ব আৰু এতিয়া গৈ আছো বলক কেনেকুৱা ক'ত কি মানে ইটানগৰত গৈ আছো কাৰ লগত গৈ আছো কি গাড়ীত গৈ আছো সকলোবোৰ দেখাই যাম যদি পাৰো দেখুৱাই যাম যদি নোৱাৰো আপোনালোকে গম পাব ভিডিঅ' তেতিয়ালে বলক এতিয়া গৈ থাকো এয়া আৰু আমাৰ ড্ৰাইভাৰ বা লৰাখিনিৰ প্ৰত্যেকটা ড্ৰাইভাৰ আৰু লৰাখিনিৰ এইটোৱে প্ৰব্লেম হয় যে ৰাতি কেতিয়াবা ভালকে হোৱা নহয় কেতিয়াবা ভালকে খোৱা বোৱা নহয় কেতিয়াবা ভালকে মানে গম পাইছে আপোনালোকে সেইবিলাক কৰা নহয় আৰু বিভিন্ন সময়ত মানে আমি এলাৰ্ট থাকিব লাগে যে কেতিয়াবা পটকে ফোন আহি যায় আমি নেযাওঁ বুলি ক'লেও পাৰো কিন্তু কি ক'ব আমাৰ যেহেতু কৰ্ম এইটো কৰ্মৰ কাৰণে আমি জীয়াই আছো আৰু এই কৰ্মটোক যদি আমি এৰি দিওঁ তেতিয়া আমাৰ জিনা হাৰান হৈ যাব গম পাইছে যেহেতু সেইটো কাৰণে এতিয়া ফোন আহিলে ফোন আহি কিনে কনফাৰ্মেশ্যন লৈ মেলি এতিয়া গৈ আছো কি হয় এতিয়া ৰাস্তাত দেখাই যাম জনাই যাম আপোনালোকক চাই থাকিব ভিডিঅ' যিহেতু বহুত দিন বনোৱা নাই কথাবোৰ অকণমান লাগি ধৰিছে আৰু তাকে আপোনালোকে কিবা যদি ভুল ভ্ৰান্তি হৈছে মাজতে শুধৰাই দিব আৰু দেই তো ৰাইজসকল গৈছিলো ইটানগৰলৈ ওলাই ৰাতিপুৱাই পুৰা 4টা বজাতে ওলাই গৈছিলো কিন্তু নেপালোগৈ তিনচুকীয়া পৰা ৰিটাৰ্ণ আহিলো মানে অকণমান খেলি মেলি হৈ গ'ল তাৰপিছত আহি মেলি অকণমান দেৰি ৰেষ্ট ল'লোঁ ভাত চাত খাই মেলি ৰেষ্ট ল'লোঁ আৰু ৰিটাৰ্ণ অহাটো ভিডিঅ' কৰা নহ'ল কাৰণ ৰাতিপুৱাই গৈছোঁ যিহেতু ওলাই গ'লোঁ আৰু ঘৰত আহি কিনে এতিয়া অকণমান ৰেষ্ট লৈছোঁ যাম কিন্তু সন্ধিয়া সময়ত যাম চাগে এতিয়া ঘূৰি আহিবলগীয়া হ'ল অকণমান কাৰণৰ কাৰণে তাৰপিছত এইপিনে এজনী কাম লাগি আছে পূৰা কি কৈছে হে চাফাই অভিযান এইটো দেহা লৈ কিনে চাফাই অভিযান কৰি আছে এতিয়া পাৰিছ না ভাত চাত খোৱা হ'ল নাই ভাত খালে বোলে এইপিনে চাফাই অভিযান কৰি আছে তাৰপিছত আপোনালোকক এটা বস্তু দেখাম বলক এতিয়া মই ইটানগৰ কিহত যাম আৰু আপোনালোকক দেখাম মোৰ গাড়ীখনতো মই নাযাওঁ তাৰপিছত আপোনালোকক ইটানগৰত কিহত যাম সেইটো মই দেখাইছোঁ বলক বন্ধুসকল বস্তু এটা দেখাম বুলি কৈছিলোঁ তাকে দেখাবলৈ গৈ আছোঁ এতিয়া আপোনালোকক আৰু এইপিনে চাবিটো দেখিবলৈ পাইছে যিহেতু মই ড্ৰাইভাৰ মানুহ আৰু গম পায় আৰু কেমেৰাটো এইপিনে ঘূৰাই দিলে মানে একজেক্টলি আৰু আমাৰ কি ক'ব এই বেজিংটো দেখিলে আপোনালোকে গম পাবই ইসুজু DMAX আৰু ইসুজু আমাৰ এতিয়া অসমত কাৰ হাতত আছিলে আপোনালোকে গম পায় হয়তো ইসুজু গাড়ীখন সকলোৱে দেখিলে মানে আৰু বেছিকৈ মানে এই পিছ মানে এটা বস্তু থাকে সেই গাড়ীখনত কাৰ গাড়ী কৈ আছোঁ আপোনালোকে গম পাইছে যিহেতু ইসুজু আৰু যিহেতু ইসুজু মোৰ কাৰণে বহুত এখন ড্ৰিম কাৰ বুলি ক'বলৈ লাগিব আৰু ইসুজু আজি ইটানগৰ লৈ কিনে যাম এখন ইটানগৰ থৈ আহিম তাৰ পৰা মই হয়তো গাড়ীৰে আহিম হয়তো মানে বাছেৰে আহিম নহয় মানে গাড়ী লৈ আহিম হয়তো মানে বাছত আহিম যিকোনো হ'লেও এটা বস্তুত আহিম গতিকে ইসুজু আজি আমাৰ ঘৰত আহিলে ফাইনেলি দেখিবলৈ পাইছে ইসুজু আহি গ'ল আজি আৰু দেখিবলৈ লুকটো এনেকুৱা এয়া ইসুজু যিহেতু ভিতৰটো অকণমান দেখাই দিছোঁ দেই এইটো লক হৈ আছে আৰু পূৰা লেতেৰা হৈ আছে গাড়ীখন অকণমান ইগন'ৰ কৰক যিহেতু ৰাফ এণ্ড টাফ গাড়ী আৰু অকণমান ভিতৰটো দেখাই দিওঁ এয়া ইণ্টেৰিয়াৰ পূৰা গৰম হৈছে এইপিনে বেগ চেক পূৰা আছে যিহেতু বহুত দূৰ যোৱা হ'ব ন অকণমান য়েছ
আৰু ইছুজু যেহেতু সকলোৱে এখন একদম পছন্দৰ গাড়ী সকলো মানে কিছুমানো হ'ব পাৰে মোৰ কিন্তু একদম পছন্দৰ গাড়ী বিশেষকৈ মানে আমাৰ জুবিন দা ওচৰত আছে যেহেতু আমাৰ সকলোৱে লেজেণ্ড সকলোৱে ভগৱান জুবিন দা ওচৰত আছে যেহেতু মোৰো ফেভাৰিট হ'ব জুবিন দা ফেভাৰিট যদি ইছুজু গাড়ী যেহেতু চলোৱা নিজৰো এখন লোৱা সপোন আছে কেতিয়া সপোন পূৰা হ'ব নাজানো কিন্তু ফাইনেলি আজি ইছুজু আমাৰ ঘৰত আহি গ'ল ইছুজু গাড়ী আমাৰ ঘৰত আহি গ'ল আজি ফাইনেল দেখিবলৈ পাইছে আৰু ইয়াৰ বেক চাইডটো এনেকুৱা মজা আৰু দেই ইছুজু চলোৱা এটা সপোন আছিল এইটো বেজিংটো দেখিবলৈ পাইছে ইছুজু চলোৱা এটা সপোন আছিল ইছুজু আনা এখন ইছুজু লোৱা সপোন আছে আৰু আছিল আৰু ইছুজু ফাইনেলি জয় জুবিন দা চকাকেইটা চাওকচোন বুম ডবল আৰু এল'হিল লগা আছে আৰু এয়া ইছুজু DMMX আৰু ফাইনেলি কাম টু এইজনী এইপিনে কাম লাগিয়ে আছে পূৰা কি উলিয়াইছে কি ডকুমেণ্ট উলিয়াইছ এইখন কাৰ হয় SBI ফৰ্ম এইখন মোৰে SBI ফৰ্ম জমা দিমকৈ SBI একাউণ্ট আজিলৈকে মানে SBI একাউণ্ট মোৰ নাই কি একাউণ্ট চলাওঁ মই নিজে নেজানো মানে আছে দুটা এটা হয় সেনেকৈ একাউণ্ট আৰু শুনিছ নাই আজি জুবিন দা গাড়ী শুনিছ নাই জুবিন দা গাড়ী উঠিবি না নুঠ জুবিন দা গাড়ীত উঠিবি নে কেলে আকৌ জুবিন দা গাড়ীত উঠিম তো বন্ধুসকল এতিয়া ফোন হঠাতে আহিলে যাব লাগে বুলি মানুহজন ৰেডি হৈ গ'ল আৰু গাড়ীখন যিহেতু ৰাতিপুৱা আনি থৈ দিয়া আৰু এতিয়া ওলাইছোঁ যাবৰ কাৰণে এইপিনে এইজনী চাই আছে আবা এইজনী বাই তাৰপিছত এতিয়া মই ওলাই থাকোঁ তাৰপিছত ৰাস্তাতনো কেইটো কম তাৰপিছত এতিয়া গৈ থাকোঁ যিহেতু আৰু পাৰিলে দেখাম নোৱাৰিলে নাই ডাইৰেক্ট আহি কিনে এণ্ডিং কৰিম আৰু ভিডিঅ'টো বলক এতিয়া গৈ থাকোঁ ৰাইজসকল ইয়াত দেখিবলৈ পাইছে হাইৱে উঠিলোঁ আৰু ইণ্টেৰিয়ৰ দেখিবলৈ অকণমান এনেকুৱা চিম্পল আৰু এয়াই দেখিবলৈ পাইছে আৰু যিহেতু বহুত ওখ গাড়ীখন আৰু বহুতে ভাল লাগে অফ ৰডিং গাড়ী আৰু এতিয়া গৈ আছোঁ নামচাইৰ পৰা মানুহজনক পিক আপ কৰিম আৰু যিহেতু লোৱা সকলোৱে এখন সপোন থাকে আৰু আপোনালোকে ক'ব চাগে কিটো লোকৰ গাড়ীখন দেখাই আছে আৰু লোকৰ গাড়ী হয় কিন্তু আমাৰ যিহেতু এইটোৱে কৰ্ম আৰু মই যিহেতু ভিডিঅ' বনাই থাকোঁ মাজে সময়ে সেইটো কাৰণে দেখুৱালোঁ আৰু আপোনালোকক মনৰ কথাবোৰ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে যদি অকণমান কিবা বেয়া পাইছে তেতিয়াহ'লে নিজৰ ভাই বন্ধু বুলি অকণমান ক্ষমা কৰি দিব আৰু যিহেতু জুবিন দাক ভাল পাওঁ সেইটো কাৰণে এই গাড়ীখন লগত কিবা এটা অকণমান ইম'শ্যন আছে যিহেতু এই গাড়ীখনৰ লগত ইছুজু বুলি ক'লে মানে যিহেতু ব্ৰেণ্ডটো আৰু গাড়ীখনৰ ডিজাইনটো বুলি ক'লে অকণমান কিবা এটা যিহেতু মনৰ পৰা হেৰি আছে আৰু আগ্ৰহীটো আছে এই গাড়ীখনৰ ওপৰত আৰু ল'বলৈ বহুত মন যায় মানে এই গাড়ীখন যেতিয়াৰ পৰা মানে মই গম পালোঁ যে এইখন গাড়ী জুবিন দাৰ ওচৰত আছে যিহেতু জুবিন ভগৱানৰ ওচৰত আছে সেই তেতিয়াৰ পৰা মানে গাড়ীখন দেখিলে মানে কিবা এটা ভাল লাগে গতিকে গৈ আছোঁ এতিয়া আৰু আপোনালোকে যিকোনো হ'লেও কাম কৰিবলৈ নিৰাশ নহ'ব আৰু লাজ নকৰিব যিকোনো হ'লেও কাম কৰিবলৈ আৰু কৰি যাব আপোনালোকে যিহেতু আৰু বৰ বেছি কথা নকওঁ এতিয়া গৈ থাকোঁ আগত লগ পাই থাকিম যিহেতু আৰু যদি এই ভিডিঅ'টো দীঘল হয় আৰু এই গাড়ীৰ ভিতৰৰ পৰা সামৰণি কৰি দিম যদি নহয় সৰু ক্লিপছ কেইটামান লৈ পিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে বলক জুবিন দা নাম লৈ ইছুজু বলক